নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি অপেন চেলেঞ্জ কৰিম অসমত যিমান শিক্ষক আছে, শিক্ষক মানে টিচাৰ মানে আপোনাৰ যিবিলাকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰে। এল পি স্কুলৰ টিচাৰ আছে। এল পি মানে হ'ল প্ৰাইমাৰী প্ৰাথমিক বিদ্যালয়, তাৰপিছত মজলীয়া বিদ্যালয়, উচ্চ বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় মানে হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ, ইউনিভাৰ্চিটি, যিমান শিক্ষক আছে, এই শিক্ষকবিলাকৰ অসমত শিক্ষক কিমান আছে? ধৰি লওক আপোনাৰ অসমত শিক্ষক আছে 5 লাখ। এই 5 লাখৰ 50,000 হ'ল মতা মানে পুৰুষ, আৰু 4,50,000 হ'ল মাইকী মানে মহিলা। তো এই মাইকীবোৰকো কৈ আছোঁ, মতাবোৰকো কৈ আছোঁ, চবক কৈ আছোঁ, ইউনিভাৰ্চিটিৰ হওক, কলেজৰ হওক, য'ৰে হওক, ল' কলেজ হওক, যি কলেজ হওক, চব শিক্ষকক মই কৈ আছোঁ যে যিটো ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম আছে, সেইটো আপোনালোকে এইটো মানে ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীক শিকাই আছে। এই ছিষ্টেমটো শিকাই যে আছে, তাৰ পৰা নাগৰিক মানে সৃষ্টি হোৱা নাই। নাগৰিক মানে আপোনাৰ কি, এনেকা মই ক'ব গ'লে কথাটো এনেকা হয়, যেতিয়া ব্ৰিটিছে মানে এডুকেশ্যন ছিষ্টেমটো বনাইছিলে, তেতিয়া এনেকাকৈ বনাইছে যাতে তাত নাগৰিক সৃষ্টি হ'ব নালাগে। তাত মানে অকল এডুকেটেড লেবাৰ সৃষ্টি হ'ব লাগে। এডুকেটেড লেবাৰ মানে শিক্ষিত শ্ৰমিক 2 প্ৰকাৰত থাকে। এটা হ'ল নন স্কিলছ লেবাৰ, এটা হ'ল স্কিল মানে এডুকেটেড লেবাৰ, আৰু এটা হ'ল নন এডুকেটেড লেবাৰ। তো এই এডুকেটেড লেবাৰ সৃষ্টি কৰিবৰ কাৰণে ব্ৰিটিছে স্কুল বনাইছিলে, আৰু সেই স্কুলত এই মডেলটো এপ্লাই কৰিছিলে, মানে যিটো মানে বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থা, এডুকেশ্যন মডেলটো, এইটো ব্ৰিটিছে এপ্লাই কৰা এডুকেশ্যন মডেল হয়। এই কথাটো অসমৰ মাষ্টৰনীবিলাকে জনাটো উচিত, শিক্ষক শিক্ষয়িত্ৰীবিলাকে জনাটো উচিত, এই মাইকী মাষ্টৰনীবিলাকে জনাটো উচিত, আৰু সকলোৱে জনাটো উচিত। তো এতিয়া এই যিটো শিক্ষা ব্যৱস্থা, এইটোত যদি শিকাই থাকে, এইটো আপোনাৰ যেতিয়া আমাৰ দেশৰ ৰাজধানী লণ্ডন আছিল, তেতিয়া এইটো শিকাই আছিল, ঠিকেই আছিল, কাৰণ তেওঁলোকে সেইটোৱে বিচাৰিছিল যে আমি ভাৰতত শাসন কৰিম, আৰু ভাৰতৰ নাগৰিকটো অকল এডুকেটেড লেবাৰহে লাগে, বেলেগ আমাক নালাগে। তো সেইকাৰণে সেইটো কৰিছিলে। কিন্তু যেতিয়া মানে ভাৰতৰ ৰাজধানী লণ্ডনৰ পৰা ডিছকানেক্ট হৈ গ'ল, তেতিয়া এই শিক্ষা ব্যৱস্থাটো মানে বেলেগ হ'ব লাগিছিল, মানে চেঞ্জ হ'ব লাগিছিল, চেঞ্জ হোৱা নাই। তো এই বিষয়ে অসমৰ যিকোনো এজন যদি পণ্ডিত হওক, মহাপুৰুষ হওক, মানে একদম মানে বহুত চোকা ব্ৰেইনৰ মাষ্টৰ হওক, তেওঁ যদি মোৰ লগত বহি আলোচনা কৰে, তেতিয়াহ'লে তেওঁ মানে পেনত মুতি দিব। এইটো মই কৈ আছোঁ। 1 ঘণ্টা কথা পাতক, 1 ঘণ্টাত পেনত মুতি দিব। যিমান ডাঙৰ কলেজৰ হওক, যিমান ডাঙৰ ইউনিভাৰ্চিটিৰ হওক, মোৰ লগত বহক, অন কেমেৰা বহিম, কথা পাতিম, পেন ভিজি যাব, আৰু তাৰ মাইকী টিভিত চাই থাকিব যে কি হ'ল, মোৰ মতাজনটো বহুত ডাঙৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয়, ৰিংকু তালুকদাৰৰ লগত কথা পাতোঁতে তাৰ পেন ভিজি গ'ল, এনেকা মানে হৈ যাব। মই এইটো কৈ আছোঁ। এইটো অপেন চেলেঞ্জ কৰি দিলোঁ। তো ভিডিঅ' শ্বেয়াৰ কৰক। যিমান অসমত মাষ্টৰ আছে, মাষ্টৰনী আছে,
চব চাব লাগে, চাই কিনে এই কথাবিলাক মানে কেমেৰা সন্মুখত আনিব লাগে। ঠিক আছে, ধন্যবাদ।